গোৱালপাৰাৰ জলেশ্বৰত লেহেমীয়া গতিত চলিছে জলেশ্বৰ চিলাৰ ভিটা গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাম। জলেশ্বৰত মধুপুৰৰ বাওৰাতলৰ পৰা চিলাৰ ভিটাৰ ৰোৱাৰ ভিটাৰলৈকে চলি থকা গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাম অতি লেহেমীয়া গতিত চলাৰ অভিযোগ কৰিছে। একাংশ কংগ্ৰেছীয়ে কামত বাধা প্ৰদান কৰাত বিভিন্ন সময়ত কাম বন্ধ থকাৰ অভিযোগ অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য মকিবুৰ ৰহমানৰ। লগতে এই কামৰ সৈতে জলেশ্বৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ কোনো অৱদান নাই বুলিও মন্তব্য কৰিছে নেতাগৰাকীয়ে। জলেশ্বৰ সমষ্টিৰ অন্যতম জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে অসম চৰকাৰক বলিষ্ঠ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে খহনীয়াত আক্ৰান্ত ৰাইজৰ লগতে অসম উন্নয়ন বৰ্ডৰ সদস্য মকিবুৰ ৰহমানে। লগতে বাৰিষাৰ পূৰ্বে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় লোকৰ লগতে চৰকাৰক আহ্বান জনাইছে নেতাগৰাকীয়ে। ভাৰত স্বাধীনৰ পিছৰ পৰা আজিলৈকে ইমান ডাঙৰ প্ৰজেক্ট কোনো চৰকাৰে আমাৰ জলেশ্বৰ সমষ্টিৰ কাৰণে দিয়া নাই। 321 টকা ADB বেংকৰ পৰা দিছে, কিন্তু ইয়াত আমাৰ কোনো বিধায়ক নাই। কংগ্ৰেছ UDF এইবিলাকে চলি থাকে, বিজেপিৰ কোনো ভোট নাই। তথাপি বিজেপিমুখী হৈ আছে, কিন্তু আমাৰ বিধায়ক ইয়াত নাই। নথকা সত্ত্বেও আমাৰ অসমৰ দূৰদৰ্শী জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ সবল নেতৃত্বত আৰু আমাৰ যিহেতু লোকাল বিধায়কে ইমান এইবিলাক লৈ ঘূৰা নাই। ইয়াত আমাৰ গোৱালপাৰা জিলাৰ সুসন্তান গৌৰৱ লক্ষীপুৰৰ সুসন্তান তথা APDCL ডাইৰেক্টৰ ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াৰ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছে। এই সম্পৰ্কত তেখেতেও বহুত চেষ্টা কৰি এই কামখিনি যে ইয়াত আহিছে, গোটেইখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়া আৰু ইপিনে আমাৰ ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াৰ নেতৃত্বত কামখিনি আহিছে। তো অহাৰ পিছত এতিয়া যিখিনি দেখি আছোঁ যে 3 বছৰ সময় দিছে। এই বছৰ যিখিনি কৰিছে বানিয়াপাৰাৰ পৰা আৰম্ভ কৰি আমি পিছফালে যাম, 0 পৰা আৰম্ভ কৰি 2200 মিটাৰ, চিলাৰভিটাৰ পৰা আমি উজুই আহিম 0 পৰা 500 মিটাৰ, মানে 2.7 কিলোমিটাৰ আপ টু মাৰ্চ এপ্ৰিলৰ ভিতৰত কমপ্লিট হ'ব। তো যিখিনি কাম হৈ আছে ইয়াত ঠিকাদাৰজন মেইন ঠিকাদাৰে পাইছে, কিন্তু আমাৰ স্থায়ী যিকেইজন চাব ঠিকা লৈ আছে গোটেইকেইটা কংগ্ৰেছী মানুহ, আফতাব মোল্লাৰ মানুহ। এতিয়া মাজে মাজে 2-এদিন কাম বন্ধ থাকে। আমি চৰকাৰক এইখিনি অনুৰোধ জনাওঁ যে ইয়াত যিহেতু কংগ্ৰেছে গোটেইখিনি হস্তক্ষেপ কৰি কাম কৰি আছে, ইয়াৰ আগত আমাৰ মুখ্যমন্ত্ৰী মহোদয় মাইনৰিটি অঞ্চলত আদৰ্শ মহাবিদ্যালয়, মহিলা আদৰ্শ মহাবিদ্যালয় দিছিল জলেশ্বৰৰ বাইচাত। এই তাতো এই কংগ্ৰেছীবিলাকে সোমাই চাব ঠিকা লৈ কামখিনি বন্ধ কৰি দিছে। ঠিকাদাৰ ইহঁতৰ টেনশ্যনত ৰিটাৰ্ণ গৈছে। তো কামখিনি যেন সুচাৰুৰূপে হয়, কাৰণ আমাৰ মাটি ভেটি সুৰক্ষাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইবিলাক কাম কৰি আছে আমাৰ কাৰণে। কাৰণ এই কামখিনি সুচাৰুৰূপে হোৱাৰ কাৰণে ভালদৰে কাম হৈ আছে। বাট লোকেল স্থায়ী মানুহ কংগ্ৰেছ মানুহৰ অলপ হেঁচা পৰিছে, আমি জানো, গম পাইছোঁ। এই হেঁচাখিনি ইয়াত আমাৰ আম জেনেৰেল মানুহৰ অসুবিধা হ'ব, কাৰণ মাটি বাৰী ভাঙি গ'লে আমাৰ ৰাইজৰ গোটেইখিনি মাটি বাৰী ভাঙি যাব। তো ইয়াৰ কামখিনি ভালদৰে হ'ব লাগে আৰু হৈও আছে, কিন্তু মাজে মাজে ষ্টপ কৰিবলৈ চেষ্টা কৰে। আছে ইয়াত কংগ্ৰেছৰ মানুহ, আফতাব মোল্লা বিধায়কৰ মানুহ, তেখেতৰ কোনো হাত নাই ইয়াত। ৰচিদ মণ্ডলৰ কোনো হাত নাই এই মাথাউৰি আনাৰ, কাৰণ ইমান বছৰ তেখেতে বিধায়ক হৈ আছে। 15 বছৰ ৰকিবুল ডাঙৰীয়া MP হ'ল, মোল্লা চাহাব আজি 2 টাৰ্ম 3 টাৰ্মৰ পৰা কণ্টিনিউ ইহঁতে বিধায়ক হৈ আছে। ইমান বিধায়ক হ'ল, কিন্তু আমাৰ মাথাউৰি কাম নহ'ল। কেতিয়াবা 11 লাখ 11 কোটি, কেতিয়াবা ইমান আহে। কংগ্ৰেছীবিলাকে চাব ঠিকা লৈ কামখিনি ভালদৰে নহয়, টকা খাই হৈ ৰিটাৰ্ণ হৈ যায়। বাট এইবাৰ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মানে আমাৰ সংখ্যালঘু মুছলিম ৰাইজৰ প্ৰতি এটা দয়া ভাৱ দেখা, কাৰণ তেখেতে কৈছে যে ড্ৰাগছ সকলো মুছলিম বেয়া নহয়। এতিয়া যি ড্ৰাগছৰ লগত আছে আমি তাক নেৰোঁ। আমি মুছলিম অঞ্চলত কলেজ দিছোঁ, শিক্ষা অনুষ্ঠান বনাইছোঁ, আমি হস্পিটেল ইষ্টাব্লিছ কৰিছোঁ, ঠিক আছে। সকলো ক্ষেত্ৰত সিহঁতৰ ডেভেলপমেণ্ট কৰি লৈ আহিছোঁ। যিমান চৰকাৰী সা সুবিধা তেখেতে দি আছে, তেখেতে ভোট নিবিচাৰে। আমি এইবিলাক দেখি আকৃষ্ট হৈ বহুত মানুহ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পিলে গৈ আছে, আকৃষ্ট হৈছে। বাট মই এটা কথা মানে বাৰ আপোনালোকৰ ধৰা দি মই জনাব বিচাৰিম, আমাৰ ইয়াত গোটেই জলেশ্বৰ সমষ্টিৰ ৰাইজ আহিছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক পীযুষ হাজৰিকা ডাঙৰীয়াক, ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াক
আমি অশেষ ধন্যবাদ দিবলৈ ইয়াত থিয় হৈছো হয়নে নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা ডক্টৰ কাশ্যপ প্ৰকাশ আমি তেখেতক এইবেলি যিহেতু আমি শুনা পাইছো যে কামটো এইবেলি সম্পূৰ্ণ নহয় বুলি আমি শুনা পাইছো না কাম 100% হ'ব কাম 100% হ'ব এতিয়া আমি আহিছো যুৱ সমাজ প্লাস আমাৰ মুৰব্বী সমাজ এতিয়া কামখিনি যদি কোনোবা ডিস্টার্ব দিয়ে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ ওচৰত লক্ষীপুৰৰ সু সন্তান ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াৰ ওচৰত যাম যে ইয়াত কংগ্ৰেছী কেইটামান মানুহে অলপ ডিস্টাৰ্বেন্স কৰি আছে কাৰণ মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত আমাৰ এই 2.7 কিলোমিটাৰ কমপ্লিট হ'বই লাগিব আৰু ইঞ্জিনিয়াৰৰ লগত মই বহিছিলোঁ তেখেতে কৈছে 100% আমি কৰামেই ঠিকাদাৰজনো ভাল বহুত এক্সপিৰিয়েঞ্চ হ'লা মানুহ তেখেতে ইয়াৰ আগত যিমান ৰেলৱেৰ আপোনাৰ কাম আছে ঠিক আছে ব্ৰিজ সকলো সেই ঠিকাদাৰে কৰি আছে বাট কংগ্ৰেছী মানুহ ইয়াত আহি গদগদা কৰি যে আমাৰ মানে জেনেৰেল ৰাইজৰ অৱস্থা বেয়া কৰিব এইটো আমি চলিবলৈ নিদিওঁ সেইকাৰণে আমি ইয়াত আহিছোঁ কামখিনি ভালদৰে হৈ আছে কিন্তু ডিস্টাৰ্বেঞ্চ যেন ইয়াত নকৰে যি জলেশ্বৰ সমষ্টিৰ যি গৰাখহনীয়া ষ্টে পদ্ধতিৰ কাম হৈ আছে এই কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত জলেশ্বৰ বাকী ৰাইজে যথেষ্ট উপকৃত হ'ব 100% হ'ব ইয়াত লাখ লাখ মানুহ মানে হাজাৰ কোটি বিঘা মানে আমাৰ নদীত গৈছে ঠিক আছে তো যিখিনি হৈ আছে আমাৰ মাটি ভেটি সুৰক্ষিত কৰি আছে মুখ্যমন্ত্ৰী মহোদয় হা কাৰণ ইয়াৰ আগত আপোনালোকে নিজে চাইছে 2021 কি প্ৰব্লেম হৈছিল তেতিয়া আমাৰ ইডিএফৰ বিধায়ক আছিল বৰ্তমান কংগ্ৰেছৰ তেখেতে গৈ মানে উত্থাপন নকৰে তো ইয়াত আহি কাম পোৱাৰ পিছত যে আমাক কি লাগে আমাৰ মানুহখিনি কাম কৰিব আমাৰ মানে চেলাবলৈ জিকিব হা ইহঁতে কিবা ইনকাম কৰিব ৰাইজৰ বেনিফিটটো ক'ত হ'ল কাৰণ বিজেপিয়ে আপোনালোকে জানে ভালকৈ আমি ৰাজনীতি অনলি ডেভেলপমেণ্ট ওপৰত কৰোঁ ডেভেলপমেণ্ট কৰিলে ৰাইজে যেতিয়া বুজিব আমি ভোট চাব নালাগে এনে আমাক ভোট দিবই ৰাইজে তো বিজেপিৰ কোনো কূটনীতি নহয় ইয়াত অনলি ডেভেলপমেণ্ট ৰাইজৰ লগত আছে আৰু আমাৰ যি মুখ্যমন্ত্ৰী তেখেতে একবাৰ মানে গ্ৰাছৰুটৰ পৰা জানে সকলো বস্তু তেখেতক বুজাব নালাগে সকলো বস্তু জানে তো তেখেতৰ ওচৰত বিৰাট অনুৰোধ কৰিলোঁ ইয়াত কংগ্ৰেছী মানুহ বহুত আছে ডিস্টাৰ্বেঞ্চ দি থাকে বুলি আমি গম পাইছোঁ সেইখিনি যেন তেখেতে কামখিনি সুচাৰুৰূপে হ'ব পাৰে কিবা এটা পদক্ষেপ লয় লক্ষীপুৰৰ পৰা আকামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।